নাই কৰা তোমাকো ক'লো নহয় গুড ভেৰি গুড কৈছোঁ ঠিক আছে ষ্টুডেণ্টক আমি যেতিয়া তেওঁলোকে উত্তৰ দিয়ে তেতিয়া তেওঁলোকক আমি এটা এনেকৈ কওঁ গুড গুড বুলি নকওঁ বাৰু বেলেগ কিবা কওঁ বঢ়িয়া কিবা এটা কওঁ নহয় ঠিক আছে এতিয়া কথাটো হ'ল মই প্ৰথমতে অকণমান সৰু চায়েন্স কৰি লৈছোঁ এই আপোনালোকে যিটো পাৰে বিশেষকৈ এডলচেণ্ট পিৰিয়ডত নহয় এডলচেণ্ট পিৰিয়ডত আমাৰ কি হয় এইটো আমি ৰিৱাৰ্ড ব্ৰেইন বুলি কওঁ ৰিৱাৰ্ড ব্ৰেইন মানে ৰিৱাৰ্ড ব্ৰেইনটো খুব চেঞ্চিটিভ হৈ থাকে খুব এক্টিভ হৈ থাকে ৰেচপন্সিভ মানে হাইলি ৰেচপন্সিভ মানে ৰিৱাৰ্ড ব্ৰেইনটো ৰেচপন্সিভ হয় কাৰণে যিবিলাক ৰিৱাৰ্ডিং কাম যিবিলাকে ব্ৰেইনটোক ৰিৱাৰ্ড দিয়ে সেই কামবিলাকৰ মানে সিহঁতক খুব বেছি মানে পাব বিচাৰে আৰু খুব পাব বিচাৰে যেনেকৈ ক্লাছৰুমত যদি কৈ দিওঁ বা এইটো ভালেই বুলি কৈ দিয়াৰ লগে লগে ই মানে আৰু সিহঁতক মানে এটা আইডেণ্টিটি লাগে যে চিনাকি লাগে যে কিবা এটা দেখাব খোজে যে বেলেগ দেখাব নোৱাৰিলে দুটা কুচিয়া হ'লেও দেখুৱায় মটৰচাইকেল স্পীড চলাই হ'লেও দেখুৱায় মটৰচাইকেল স্পীড চলাই দেখুৱাই দেখিছে নাই বেলেগ যদি দেখুৱাব নাই গোটা গোটা খুলি দেখাই থাকে যদি ষ্টাৰ নহয় সি ষ্টাৰ হ'লেতো সি ষ্টাৰ চবেই জানেই তাক যদি সি ষ্টাৰ নহয় বেলেগ আইডেণ্টিটি নাই তাৰ সি কি কৰে গোটামকে দুটা খুলি দিয়ে নহ'লে চুলিকে সি বনাই থৈ দিয়ে নহ'লে ডাইৰেক্টকে বনাব মুঠতে কিবা এটা তাক চাব লাগিব নহ'লে স্পীড মটৰচাইকেলখনকে চলাব নহ'লে একো নাই যদি যাব মই দৰ্জাখনক এক্সট্ৰা দি দিওঁ চবেই চাব কোনে বিচাৰে এইটো আহোঁ বুজিছে কথাটো দিছ ইজ বিকজ অফ দ্য এক্টিভনেছ অফ দ্য ৰিৱাৰ্ড ব্ৰেইনটোৰ এই যিটো মানে ৰেচপন্সিভনেছ তাৰ কাৰণে হয় মানে এইটো পিৰিয়ডত আপোনালোকে বুজি লওক সিহঁতৰ ব্ৰেইনটোৱে সাংঘাতিক ৰিৱাৰ্ড বিচাৰে আৰু ৰিৱাৰ্ড পালে ব্ৰেইনটোৱে তেনেকুৱা কাম আকৌ কৰিব খোজে তেনেকুৱা কাম ৰিপিট কৰে চিগাৰেটটো খাই যে চিগাৰেটটো খালেও ব্ৰেইনটোৱে ৰিৱাৰ্ড পায় ৰিৱাৰ্ড পায় কাৰণে এবাৰ চিগাৰেট খোৱাৰ পিছত আকৌ এবাৰ খাবলৈ মন যায় 5 মাহ খোৱাৰ পিছত ব্ৰেইন এটা নেৰে আৰু সেইটোকে আমি এডিকশ্যন বুলি কওঁ কাৰণ ব্ৰেইনটো এটা প্ৰম্পট কৰি থাকে খা গেমটো খেলে যে গেম খেলিলে ব্ৰেইনটো ৰিৱাৰ্ড পায় মজা পায় ইয়াত মানে ব্ৰেইনত ৰিৱাৰ্ড কৰি দিছে পায় হোৱাৰ পিছত এবাৰ খেলি ভাল লাগিলে দুবাৰ খেলিলে তিনিবাৰ খেলিলে তাৰপিছত ব্ৰেইনে নেৰে আৰু খেল সেইকাৰণে তেতিয়া আমি সেইটো কওঁ এডিকশ্যন বুলি আৰু এই এডিকশ্যনটো বেছিকৈ এডলচেণ্ট পিৰিয়ডত হয় ডাঙৰ পিৰিয়ডত নহয় আপুনি এবাৰ খেলিলে দুবাৰ খেলিলে 5 বাৰ খেলিলে আপুনি নিদিওঁ বুলি আপোনাৰ বৰ্ডম আহিব গেম খেলি বা তেনেকুৱা এডিকশ্যন নহয় কিন্তু সিহঁতৰ এডিকশ্যন হৈ যায় কেলৈ ক'লোঁ মই ৰিৱাৰ্ড ব্ৰেইনটো চেঞ্চিটিভ হয় এক্টিভ হয় কাৰণে সিহঁতক খুব বেছি ৰিৱাৰ্ডৰ দৰকাৰ হয় প্ৰেইজৰ দৰকাৰ হয় প্ৰেইজ পালে সিহঁতে সেই কামটো আকৌ কৰে হ'ল যেনেকৈ কথাটো সেই একেটা কাৰণতে যিটো কাৰণত ব্ৰেইন খুব ৰেচপন্সিভ হয় যিটো ৰিৱাৰ্ড ব্ৰেইনটো ৰেচপন্সিভ হোৱাৰ কাৰণে এক্টিভ হোৱাৰ কাৰণে সিহঁতৰ ক্ষেত্ৰত পানিছমেণ্টটোৱে কম কামত দিয়ে পানিছমেণ্টটোৱে কামত নিদিয়ে মই স্পেচিয়েলি এডলচেণ্ট ব্ৰেইনৰ কথা কৈ আছোঁ সেইকাৰণে এডলচেণ্ট এজনক ৰিৱাৰ্ড দি আপুনি ৰিফৰ্ম কৰিব পাৰে ৰিৱাৰ্ড দি আপুনি ভাল কামটো আকৌ কৰাব পাৰে পানিছমেণ্ট দি বেয়া কামটোৰ পৰা আঁতৰাবলৈ টান হয় পানিছমেণ্ট দিলে মাষ্টৰক প্ৰতিশোধ লৈ ল'ব বুজিছেনে কথাটো কালি বাইদেউ ঘটনা এটা কৈয়ে আছে এই জেগামৰা কথা সিহঁতে কি হয় আনকি বাপেকেও যদি গালি পাৰে নহয় তাক খুব বেয়া পায় বাপেকে ইমান হক কথা এটা ইমান দৰকাৰী কথা এটা গালি পাৰিছিলে কিন্তু তেওঁ গালিৰ কণ্টেণ্টটো দেখা নাপায় অকল এংগাৰটো দেখে কেলৈ হয় কথাটো বিকজ অফ দ্য চেঞ্চিটিভিটি অফ দ্য ৰিৱাৰ্ড ব্ৰেইনৰ চেঞ্চিটিভিটি কাৰণে সেইকাৰণে কণ্টেণ্টটো নেদেখে সেইকাৰণে সিহঁতক খুব বেছিকৈ ৰিৱাৰ্ড দিয়াৰ এটা চান্স ল'ব লাগে চান্স ল'বৰ কাৰণে আমি এই যিটো স্কিল এইটো প্ৰেক্টিছ কৰিব পাৰোঁ এইটো প্ৰেক্টিছ কৰিলে সিহঁতৰ এই কামটো সিহঁতি বাই কৰিব ঠিক আছে এতিয়া আমি ধৰি ল'লোঁ আমি ষ্টিমুলাছ বুলি কৈ আছিলোঁ এটা ষ্টিমুলাছ আৰু এটা কৈছিলোঁ আমি ৰেছপন্স ষ্টিমুলাছ আৰু ৰেছপন্স দুটা শব্দ লিখিব ষ্টিমুলাছ মানে বুজিছে মই যে কাৰোবাক ক'লোঁ বোলে উঠাচোন উঠা মই উঠাচোন বুলি কোৱাটো কি ষ্টিমুলাছ তেওঁ উঠি দিয়াটো ৰেছপন্স বহি দিলে ন বহাটো কি মই যে ক'লোঁ বহা এইটো ষ্টিমুলাছ আৰু তেওঁ কোৱাটো ৰেছপন্স ষ্টিমুলাছ ৰেছপন্স বুলি পাইছোঁ হাৰ্ট বুলি ক'লোঁ এইটো ৰেছপন্স হাৰ্ট বুলি কোৱাটো ষ্টিমুলাছ ৰেছপন্স বুজিছোঁ ঠিক আছে এতিয়া
তেওঁ ধৰিছোঁ এটা ভালকৈ উত্তৰ দিলে, তেওঁকে ক'লোঁ মই উত্তৰ এটা দিলে। উত্তৰটো দিওঁতে তেওঁ যে উত্তৰটো দিলে সেইটো কি ষ্টিমুলাছ বুলি ধৰিছোঁ। তেওঁ কিবা এটা ক'লে ষ্টিমুলাছ এটা। উত্তৰটো দিওঁতে মই কি কৰিলোঁ, গুড বুলি কৰিলোঁ। এইটো কি ৰেছপন্স। গুড বুলি কৈ দিলোঁ, এইটো ৰেছপন্স। এতিয়া মই যে গুড বুলি কৈ দিলোঁ, এই গুড বুলি কোৱাৰ লগে লগে তেওঁ নেক্সট বাৰ উত্তৰ দিবৰ কাৰণে ভাল পাবনে? চান্স বিচাৰি কৰিব, নেক্সট বাৰ উত্তৰ দিবৰ কাৰণে আকৌ ভাল পাব। হ'ল যদি মই একো নকলোহেঁতেন বা নেক্সট বাৰ উত্তৰ দিবৰ কাৰণে ভাল পাব নাই? আপুনি ভাল কাম এটা কৰিলে, ভাল কামটো কৰাৰ কাৰণে আপোনাক কোনো পাত্তাই নিদিলে, একো কোৱা নাই কোনেও, কিন্তু কোনো পাত্তাই নিদিলে একো। আপুনি কামটো ৰিপিট কৰিব নাই? নকৰে? ঠিক আছে। এতিয়া চাওক, প্ৰথমতে মই এটা কুৱেশ্যন সুধিলোঁ, মোৰ কুৱেশ্যনটো ৰেছপন্সত তেওঁ কি কৰিলে, আনচাৰ দিলে। হ'ল, আনচাৰটো দিয়াৰ পিছত মই কি কৰিলোঁ, এটা আকৌ ৰেছপন্স দিলোঁ বা মই এটা প্ৰেইজ দিলোঁ। প্ৰেইজ দিয়াৰ পিছত তেওঁ কি কৰিলে, তেওঁৰ যিটো বিহেভিয়াৰ, এই বিহেভিয়াৰটো তেওঁ কি কৰিছিলে, এইটো আনচাৰ দিছিলে ন। এই বিহেভিয়াৰটো মোৰ এই ৰেছপন্সটোৱে কি কৰিলে, কি কৰিলে, ষ্টিমুলেট কৰিলে। ঠিক আছে, আমি এডুকেশ্যনত বেলেগ এটা শব্দ ব্যৱহাৰ কৰিম, ষ্ট্ৰেংথেন কৰিলে।